আমাৰ মাজত উপস্থিত হৈছেহি বিজি সমষ্টিৰ মাননীয় আন এগৰাকী এক্সিকিউটিভ মেম্বাৰ বিটিসি ধনঞ্জয় বসুমতাৰী ছাৰ আমাৰ আগত উপস্থিত প্ৰদান কৰিব। বিমান সাহা মই এই সকল বেনিফিচিয়েক ৰেডিঅ' থাকিবলৈ অনুৰোধ জনালোঁ। কাজিৰঙা হাইস্কুলৰ মিছ পূজা বসুমতাৰী, মিছ পূজা বসুমতাৰী, কাজিম আলী ফ্ৰম হাতীপতা আঞ্চলিক হাইস্কুল, মিছ মনুৱাৰা বেগম ফ্ৰম ধৰ্মেন্দ্ৰ বৰ্মন ফ্ৰম ৰাজা অজিত নাৰায়ণ হাইস্কুল, মই এই সকল বেনিফিচিয়েক ৰেডিঅ' থাকিবলৈ অনুৰোধ জনালোঁ। কাজিৰঙা হাইস্কুলৰ মিছ পূজা বসুমতাৰী, মিছ পূজা বসুমতাৰী, কাজিম আলী ফ্ৰম হাতীপতা আঞ্চলিক হাইস্কুল, মিছ মনুৱাৰা বেগম ফ্ৰম 938 নাম্বাৰ্ছ অফ ছাত্ৰ ছাত্ৰীয়ে বাইচাইকেল গ্ৰহণ কৰিব। রেডি আমি স্কুটি প্ৰদান অনুষ্ঠানে আমি আগবাঢ়িছোঁ। আমি নাম মই গাই গৈছোঁ জুলি বসুমতাৰী ফ্ৰম। চৰকাৰৰ এইটো এটা মানে চলি থকা এটা আঁচনি, আৰু যেনেকৈ আনন্দৰাম বৰুৱা যিটো এৱাৰ্ড, এইটো 2005 চনৰ পৰা আৰম্ভ হৈছিল। বাণীকান্ত কাকতি মেৰিটৰিয়াছ এৱাৰ্ড আৰু বাইচাইকেল বিতৰণ, এইটো চিৰাং জিলাত আজি আমি ইয়াত বিজনীৰ বিধায়ক আছে, চিটিৰ বিধায়ক আছে আৰু বিটিচিৰ সকল আছে। আমি চবেই মিলি পেলাই এইটো বিতৰণ কৰিছোঁ। চিৰাং জিলাত বাণীকান্ত আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ অধীনত প্ৰায় 370জন ছাত্ৰ ছাত্ৰী এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে, আৰু ইয়াৰ 580জনে মেৰিটৰিয়াছ এৱাৰ্ড মানে বাণীকান্ত কাকতি, আৰু লগতে বাইচাইকেল বিতৰণত 5,938জন ছাত্ৰ ছাত্ৰীক বাইচাইকেল বিতৰণ কৰা হৈছে। উদ্দেশ্য হ'ল যে আমাৰ বিশেষকৈ ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত ছোৱালীসকলক কেনেকৈ আমি সহায় কৰিব পাৰোঁ। যদিও ল'ৰাবিলাককো দিয়া হৈছে স্কুটিৰ ক্ষেত্ৰত, কিন্তু মেইনলি যিবিলাক দূৰ দূৰণিৰ পৰা আহে তেওঁলোকে বাছত আহিব লাগে বা যাতায়াতত বহুত সমস্যা, চাইকেল বিতৰণ কৰি পেলাই এইটো সহায় কৰা হৈছে। আৰু লগতে কেছ এৱাৰ্ড দি পেলাই তেওঁলোকৰ বহুত কিছুমান সমস্যা থাকে, ছাত্ৰ ছাত্ৰী হিচাপে আৰ্থিক অনাটনত ভুগি থকা পৰিয়াল, তেওঁলোকক সহায় দিয়া হৈছে। তাৰ দ্বাৰা দি কিন্তু গোটেই সমগ্ৰ অসমত যথেষ্ট মানে প্ৰভাৱ পৰিছে শিক্ষা জগতত। আজি শিক্ষা জগত অসমত বহুতখিনি ডেভেলপমেণ্ট আহি গৈছে। আজি যদি উদাহৰণ হিচাপে চিৰাং জিলাটো চাওঁ, মানে 2 বছৰ আগলৈকে আমি তলৰ পৰা 2 নম্বৰ 3 নম্বৰ স্থানত আছিলোঁ। তো তেতিয়া গোটেই অসমত চিৰাঙক লৈ পেলাই এটা আলোচনা হৈছিল যে উগ্ৰবাদ থকাৰ কাৰণে বা অশান্তিময় পৰিৱেশ থকাৰ কাৰণে এইটো হ'ল। কিন্তু আজি এই 2 বছৰ যেনেকৈ ডেভেলপমেণ্ট হ'ল, আজি শান্তি আহিছে, উগ্ৰবাদ নাই। কিন্তু তাৰ বাহিৰেও আজি এক্সট্ৰা ইনিচিয়েটিভ লোৱাটো আমি দেখিলোঁ। শিক্ষা বিভাগে আজি হোম ভিজিট কৰিলে ল'ৰা ছোৱালীবিলাকৰ ঘৰে ঘৰে গৈ পেলাই, আৰু কোন কোন ল'ৰা ছোৱালীয়ে কোন ছাবজেক্টত মানে বেয়া দুৰ্বলতা আছে এইটো আইডেণ্টিফাই কৰি পেলাই তাত স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হ'ল। আৰু শিক্ষা বিভাগৰ অফিচাৰসকলে স্কুলে এডপ্ট কৰিলে,
বিভিন্ন স্কুলবিলাকক এডপ্ট কৰিলে স্পেচিয়েলি গৈ পেলাই এইটো চাই আৰু ক্ৰছ মনিটৰিং আৰু স্কুল আৰু গাৰ্জেনবিলাকৰ মাজত সম্পৰ্কটো বেছি উন্নত কৰি আজি BTC চৰকাৰৰ পৰা যেনেধৰণে এটা বিপ্লৱিক এটা পদক্ষেপ লোৱা হ'ল শিক্ষা জগতটো উন্নত কৰিবৰ কাৰণে চিৰাং জিলা আজি 2টা বছৰ লাগাতাৰ 2টা বছৰ টপত থাকিল মেট্ৰিকৰ ৰিজাল্টত হায়াৰ ছেকেণ্ডাৰীটো মানে টপত যোৱা নাই যদিও ভাল ৰিজাল্ট কৰিলে আনফালেদি আমাৰ বাক্সা জিলা হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত টপ মাৰিলে আৰু কমাৰ্চতো মানে 3 নম্বৰ পজিশ্যনত আছিল তো বাকী জিলাবিলাকৰো অৱস্থা খুব মানে ভাল তো আজি এই আঁচনিয়ে যথেষ্ট এটা পৰিৱৰ্তন আনিছে আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা